নমস্কাৰ নমস্কাৰ ৰাইজ ভালে আছেনে আৰু এইটো হৈছে 2025 বৰ্ষৰ মোৰ প্ৰথমটো ভিডিঅ' 2024 বৰ্ষত মই বহুত ভিডিঅ' বনালোঁ সেই হিচাপত আপোনালোকৰ পৰা মৰম নাপালোঁ সেইটো মোৰ অলপমান মনটো দুখ লাগি আছে উপায় নাই নতুন ঘৰলৈকে শিফ্ট হৈ আছোঁ লাহে লাহে যিবিলাক বস্তু আমাৰ পুৰণি ঘৰত আছে সেইবিলাক বস্তু নতুন ঘৰলৈকে নি আছোঁ বন্ধু ৱেলকাম বেক টু মাই ইউটিউব চেনেল ধীৰাজ ব্লগছ এনেকৈ কৈ বহুত ভিডিঅ' বনালোঁ সেই হিচাপত আপোনালোকৰ পৰা মৰম নাপালোঁ প্লিজ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব লগৰ মাজত শ্বেয়াৰ কৰক প্লিজ ভিডিঅ'টো এইফালে আমাৰ ঘৰৰ পৰা গোটেইবিলাক বস্তু পুৰণি ঘৰৰ পৰা উলিয়াই আছে চোতালত আৰু চোতালত পূৰা চাফা কৰি আছোঁ ইফালে চাওক কাপোৰ কানি মেলি দিছে কাপোৰবিলাক ধুই আছোঁ তাতে কাৰণ প্ৰথম যাইকে আমি ধুব নোৱাৰিম না সেইকাৰণে কাগজ পত্ৰ চাই আছোঁ কি কাগজ পত্ৰ নিব পৰা যায় কি ফেলব পৰা যাব ইফালে আমাৰ চাওক আলনা চালনা পূৰা চাফা কৰি আছে মাই মাই কি কবি আমাৰ নতুন ঘৰত যাব লাগে আৰু নাকি নতুন ঘৰত কি হ'ব খানা হ'ব না নাই উৰুকাৰ বৈদ্য খানা হ'ব না দুপৰীয়াৰ ভাত পানী খাই ল'লোঁ আৰু ইফালে আমাৰ খুৰা আহি গৈছে ঘৰত বলো খুৰা আৰু বলো খুৰাই ধুনীয়াকৈ এখন ঠেলা আনছে ঠেলাখনৰ ওপৰত আমি বাকচ চাকচ চববিলাক বস্তু উঠাই আছোঁ এতিয়া নতুন ঘৰলৈকে নিব লাগে আমি গোটেইবিলাকে ধৰা ধৰি কৰি আছোঁ মই ধৰিব লাগে আৰু ভিডিঅ' চিডিঅ' অলপমান কমকৈ বনাম কাৰণ কিয় বস্তুবিলাক ধৰিব লাগে না ডাঙা মিলা বহুত বেছি কষ্ট হৈ যায় এইখিনি নন ষ্টপ মানে এইবিলাক বস্তু নি আছোঁ তাকে লাগি এইফালে টেবুল চেবুল উঠাই আছোঁ এইখন চাওক ইফালে বাকচ আৰু চকেজটো নিব লাগিব গডৰেজটো নিব লাগিব ইফালে চাওক আমাৰ এইখন আছে মেচিনৰ আমাৰ মায়ে মানে এনে মেচিন মানে চিলাই কৰে এই চিলাই মেচিনটো লৈ যাব লাগিব চববিলাক বস্তু নি আছোঁ জোতা চেণ্ডেলৰ পৰা আদি কৰি ব্ৰাছ পৰ্যন্তলৈকে কলগেট পৰ্যন্তলৈকে নিব লাগিব এবাৰ তাকে লাগি এই যি ট্ৰেক্টৰবিলাক দেখছে এই ট্ৰেক্টৰবিলাকে মানে আমাৰ ৰাস্তাটো বহুত বেছি বেয়া কৰিছে ট্ৰেক্টৰে মানে কি ৰাস্তাটো বেয়া কৰি যাত যায় কিন্তু তাহোন ভাল কৰি নাহে সেইটো অসুবিধা উপায় নাই আৰু কি ক'ম সেইটো আৰু তাহাৰ পইচা বেছি আমাৰতো পইচা নাই না তাৰ পইচা বেছি যাৰ আজিকালি দিনত যাৰ পইচা বেছি তাৰ ক্ষমতা বেছি শক্তি বেছি সেইকাৰণে আপোনাক একো বুলি নাভাবে উজৰে যাব আপোনাক সেই ঠেকা মাৰ লাগে চলো জোৰছে বলো হেচ্ছা আহি পালোঁ আমাৰ নতুন ঘৰ আৰু বস্তুখিনি এতিয়া আমি ভিতৰত সোমাব লাগে তালাটো খুলিব লাগে আৰু বহুত বেছি কাম মানে হৈ গৈছে মই ভিডিঅ'ত দেখা নাই আপোনাৰ গ্লাছ চাছ হৈ গৈছে ফিটিং সিফালে আমাৰ দৰ্জাখনৰ যোনখন মেইন দৰ্জা ইফালে ফুল চুল কাটা হৈ গৈছে আগৰ ভিডিঅ'টো দেখা হৈছে এই ঘৰটোৰ আমাৰ 6টা ৰুম আৰু 6টা ৰুমৰে মানে ডিফ্ৰষ্ট থাকে যে সেইটো হৈছে 14 সেই হিচাপত ইফালে চাওক এইটো হৈছে পাকঘৰ আমাৰ মেইন পাকঘৰ সেই পাকঘৰটোৰ পৰা একদম টাইলছ চাইলছ লগাই গৈছে ইফালে চাওক পূৰা ধুনীয়াকৈ আমাৰ চিলিণ্ডাৰ আনি থৈছোৱে মানে আহিককৈ লগাব লাগিব এঠে না ইফালে চাওক আমাৰ কুকাৰ চুকাৰ অনা গৈছে ফিল্টাৰ অনা গৈছে সেইটো ঘৰৰ পৰা ইফালে পৰ্দা আনিছোঁ নতুন পৰ্দা লগাই দিছোঁ এইফালে চাওক আমাৰ এইটো পুৰণ ঘৰত আছিল এই পুৰণ ঘৰত এইটো বাকচটো ধুনীয়াকৈ এটা মডিফাই কৰা গৈছে ধুনীয়াকৈ বনোৱা গৈছে এইফালে টেবুল চেবুল আনিছোঁ আৰু এইটো হৈছে আমাৰ সেইফালে চাওক চববিলাক চকেজ টকেজ আনিছোঁ এইফালে চব চফা তফা আনিছোঁ আলনা আনিছোঁ পৰ্দা চৰ্দা চব লগাই গৈছে মানে বিচনা চিচনা চব অনা গৈছে টেবুল চেবুল আৰু এইটো ঘৰত প্ৰথম যি দুটা ৰুম আছে এই দুটা ৰুমত টাইলছ লগা যাব আৰু ইয়াতে ফল চিলিং লগা যাব তাৰে কাৰণে আৰু ইয়াতে পুটিনো কটা হোৱা নাই পুটিন চুটিন কাটব লাগিব ইয়াতে আমাৰ বিপুলে আছিল বিপুলক ভিডিঅ' দেখা পাইছে ইফালে চক টাইলছ লগা যাব এইটো হৈছে কৰিডৰতে টাইলছ লগাম এতিয়া ফল চিলিং লগাম চিলিঙৰ কামখিনি বাকী আছে চিলিং ক'তো ৰুমতে লগা নাই চিলিংটো কাম বাকী আছে আপোনালোকে যদি ভৱিষ্যতে এনেকুৱা ধৰণৰ এটা ঘৰ বনায় এনেকুৱা ধৰণৰ ৰুম যদি ডিজাইন কৰাৰ ইচ্ছা কৰে তেনেহ'লে মই এটা বাজেটৰ ওপৰত ধুনীয়া ভিডিঅ' বনাম ইয়াতে অহাৰ পিছত ইয়াতে গোটেই কাম কাজ হোৱাৰ পিছত সেই ভিডিঅ'টো চালে আপোনালোকৰ বহুত বেছি লাভ হ'ব যিটো ভিডিঅ' মোৰ ইউটিউব চেনেলতে পাব আৰু আপোনালোকৰ ধৰি লওক বহুতৰ এটা সপোন থাকে ন এটা ধুনীয়া এটা ঘৰ বনোৱা বা ধৰি লওক নিজৰ মা দেউতাক এখন ধুনীয়া ঘৰত থোৱা বা নিজেও থকা সেইটো এটা চবৰ এটা সেই থাকে মানে এটা সপোন থাকে মোৰ এটা সপোন আছে আৰু এইটোতো আমাৰ দুটা আৰু বাপু খুৰাখনে বনাইছে ন আমিও এটা ধুনীয়াকৈ যদি চাকৰি বাকৰি পাওঁ ইজনে এটা বনাম পিছকলৈকে এইফালে আমাৰ গডৰেজটো লৈছে এইফালে আমাৰ বাপু খুৰা বোলে ভাগৰ লাগিছে বৰ ভাগ লাগিছে কত বস্তু আনি আছোঁ ইমান এখন ঘৰৰ সমস্ত সামগ্ৰী আনিব লাগিব এই ধেমালি নহয়তো আৰু এতিয়া একদিন ইতিহাস হৈ যাব ইফালে চব টপলা ভাঙিয়ে যাব ঘূৰাই গোটেইকেইটাৰে চিনা আৰাম হৈ গৈছে লাহে গ্লাছ ভাঙব বৰ্তমানলৈকে আমাৰ মানে 3টি হ'ব এইবাৰ 3টি ৰানিং আৰু এইফালে চাওক আমাৰ এইখন ড্ৰেছিংখন দেখছে যে এই ড্ৰেছিংখন মানে বহুত বছৰ পুৰণি আমাৰ মাৰ বিয়াত দিয়া নামা কিমান দিছিল 27 বছৰ হৈছে বাপৰে বাপ 27 বছৰৰ ড্ৰেছিং ইফালে আমাৰ বোলে বলো কৰা কিবা মাৰ বিয়াত দিয়া বোলে সোণা দেখছে সোণা নেকি অৰিজিনেল না অৰিজিনেল না আৰু এই আইনাখন যি দেখছে যে আইনাখন হৈছে আমাৰ মাৰ বিয়াত দিয়া মানে বাপৰে বাপ ধেমালি নহয় ইমান বছৰ 27 বছৰ ধেমালি কথা নহয় দিয়ক ইমান বছৰ যদি যে আছে যে এইখিনি বস্তু চিন হিচাপত সেইকাৰণে আমি নিম এইখন বস্তু কাৰণ কিয় চিন হিচাপত লাগব না যদিও পুৰণি হ'লেও নিব লাগিব আমাৰ ৰুমবিলাক চব পূৰা খালী হৈ গ'ল বিচনা চিচনা লৈ গৈছোঁ এবাৰ আৰু চকেজটো লৈ গৈছোঁ ইফালে গডৰেজটো লৈ গ'লোঁ আৰু ইফালে চব আমাৰ বাপু খুৰাৰ ৰুম আছিল বাপু ৰুমটো খালী হৈ গ'ল বিচনা চিচনা লৈ গৈছোঁ এই চববিলাক বস্তু নিব লাগিব লাহে লাহে লৈ যাই আছোঁ আৰু কালিও নিব লাগিব
এইটো ৰুম চাওক, এইটো ৰুমতো চাওক, এইটো ৰুমো খালী হৈ গৈছে। এই চাওক বিছনা দোকান আছে, আজি ভাগা দিব লাগিব না, আজি আৰু কালি আমি সোমবাৰেহে যাম তাকে। আৰু এই চাওক আমাৰ এইটো ঘৰত মানে পাকা চাওক, পাকা কেনে অৱস্থা হৈ গৈছে। এই চাওক এই বানপানী হৈছিল না আমাৰ বানপানী ভিডিঅ'টো চাইছে নে চানে আপুনি কমেণ্ট কৰি ক'বচোন। যদি চা নাই বানপানী ভিডিঅ'টো লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, সেই ভিডিঅ'টো চাব কিমান বেছি বেয়া লগা এটা দৃশ্য হৈছিল সেই টাইমত আমাৰ। এই চব পাকাবিলাক কেনেকৈ উঠি গৈছে এই চাওক, এই চাওক এইটো ৰুমো গৈছে, এইটো ৰুমত সেই অলপ চলপ গৈছিল, আমি প্লাষ্টাৰ কৰি লৈছোঁ যিহেতু আমাৰ ইয়াতে মানুহজনো আহি বহিছিল না। মায়ে ঘৰৰ পৰা আনিছিলি যৌতুক, এই যে যৌতুকটো দি ব'ল তেহ'লে যৌতুক চিন্তি হৰিবলৈ পৰিস্থিতি বৰ্তমান এনেকুৱা, বৰ্তমান ধূলা বালা উৰি আছে, হাইহাল্লা হৈ আছে। সেয়া আৰু আমি বৰ্তমান মানে 4টা ৰুম উলিয়াই লৈছোঁ, 4টা ৰুম হোৱাৰ মানে কমপ্লিট হৈছে বৰ্তমান। কমপ্লিট মানে কি আৰু চিলিং টিলিং বাকী আছে, এইগিলাখান ৰং চঙৰ কাম বাকী আছে। বাকী প্ৰথম 2টা ৰুম মানে কাম কৰা নাই, প্ৰথম 2টা ৰুম মানে পিছত আমি ঠিক ঠাক কৰিম এটা আহি। আৰু এইফালে চাওক তলপাৰা আছে, আপোনাৰ কি তলপাৰা আজি কি তলপাৰা আজিকালি ছোৱালী বুজি নাপায় কি বস্তু এইটো তলপাৰা কেনেকৈ তৈয়াৰ আছে বহুতে নাজানে। আজিকালি চব মেট্ৰেছত বাগাত দিয়ে, এই যে পঞ্চৰ গাদী থাকে যে মেট্ৰেছ, উন্নত কৰে কিন্তু স্কিনৰ কাৰণে বেয়া, স্কিনৰ কাৰণে বেয়া, এইটো স্কিনৰ কাৰণে ভাল, বহুত বেছি ভাল। আগৰ মানুহবিলাকে ইহঁতে বাগা দিছিল, সেইকাৰণে আমিও ইহঁতে বাগা দি আছোঁ বৰ্তমানলৈকে। আজিলৈকে মানে আমি এই মেট্ৰেছত আনাই নাই, ঘৰত মেট্ৰেছ কিনাই নাই, আমি এখন বিচনাতো মেট্ৰেছ নাই আমাৰ। আৰু আজিৰ এই দিনটো আমাৰ পুৰণ ঘৰত শেষৰটো দিন। 2008 চনৰ 30 অক্টোবৰ তাৰিখে আমি এইখন ঘৰত আহিছিলোঁ, যেতিয়া মানে গণেশগুৰিত ব্ৰিজৰ তলত বোমা বিস্ফোৰণ হৈছিল। সেই বিস্ফোৰণৰ নিউজ মানে আমি ইয়াতে ব্লেক এণ্ড হোৱাইট টিভিত চাইছিলোঁ মানে। কিমান বছৰ হ'ল ভাবি চাওক, প্ৰায় 18 বছৰমান হ'ল। আৰু আমি অহাকালি উৰুকাৰ দিনাখনে আমি তাতে যাম ধুনীয়াকৈ নতুন ঘৰত, আৰু নতুন ঘৰত আমি উৰুকা পালন কৰিম বুলি ভাবিছোঁ। বলক এতিয়া ধুনীয়াকৈ ঘৰৰ ভিতৰত যাওঁ এই পুৰণ ঘৰত, আৰু ধুনীয়াকৈ পিঠা লাড়ু খাব লাগে। এইফালে আমাৰ মায়ে ধুনীয়াকৈ শুকনা পিঠা বনাই আছে। অ' মা কি পিঠা বনালি আজি? আৰু আৰু লাড়ু তামোলটো খাই আছা নে নাই তই? তামোলটো মেইন বস্তু না। ইফালে চাওক লাড্ডু আছে, লাড্ডু নাৰিকলৰ লাড্ডু, ইফালে গুড়া, ইফালে মিঠে নেকি এইটো মিঠে, এই মিঠে আৰু তিল মানে এইটো মানে পাগ হৈছে মানে। এইফালে চাওক কি ধুনীয়া একদম। ইফালে আমাৰ বাপুৰে খাই আছে পিঠা এখন খাই দি। আজি হ'ল 3 নম্বৰ দিন, আৰু 3 নম্বৰ দিনৰ দিনা ৰাতিপুৱা আহিকে বিপুলে মোক যোগাই দি বিছনাখন মানে জল্দি মানে খুলি মেলি আৰু নতুন ঘৰত নিব লাগে। ইমান ৰাতিপুৱা আহিছা তুমি? 7টাতে আহিছোঁ মই। 7টাত আহিছা নেকি? বিছনাখন গৰম উঠি আছে নেকি হাততে? হে গৰম উঠি আছে তোৰ। গৰম কৰি পেলাইছো নেকি বাগাত দি? চবখিনি বস্তু আমাৰ জেগাই থোৱা হৈ গ'ল, আৰু আজিৰ পৰা আমি ইয়াতে থাকিম নতুন ঘৰত। আৰু পুৰণি ঘৰত আমি বিদায় দি আহিলোঁ। 18 বছৰ, প্ৰায় 18 বছৰ আমি তাত কটালোঁ পুৰণি ঘৰখনত। বহুত বেছি বেয়া আছে আজি। এইটোৱে আছিল এটা শ্বৰ্ট মূল্যৱান ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, যদি নতুন ছাবস্ক্ৰাইব কৰিব, ডাঙৰ সন্মান কৰিব, সৰুক মৰম কৰিব। ধীৰাজ ব্লগছ চাই থাকিব। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। এতিয়ালৈ বাই বাই গাইজ, বাই বাই। যদি পাৰোঁ উৰুকাৰ এটা ধুনীয়া স্পেচিয়েল ভিডিঅ' দিব চেষ্টা কৰিম।